নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি ৩ অক্টোবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গক হত্যা কৰা হৈছিল পৰিকল্পিতভাৱে হত্যা কৰিছিল জুবিন গাৰ্গক আৰক্ষীৰ নতুন ধাৰা সংযোজনে সৃষ্টি কৰিছে নতুন ৰহস্যৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ গোচৰত 103 ধাৰা সংযোজন কৰিছে এই 103 ধাৰাত যিকোনো অভিযুক্ত লোক দোষী সাব্যস্ত হলে যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ডৰ বিধান ভাৰতীয় ন্যায় সংহিতাত আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জেৰাৰ পিছতেই এই ধাৰা সংযোজন কৰা হৈছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ পৰা জুবিন গাৰ্গৰ মোবাইল ফোন আৰু এটা বেগ জব্দ কৰিছে বেগটোৰ পৰা কেতবোৰ টেবলেট আৰু নথিপত্ৰ বিশেষ তদন্তকাৰী গোটে উদ্ধাৰ কৰিছে এই টেবলেটসমূহ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা ৰাজহুৱা কৰা নহয় গোচৰটোত 103 ধাৰা সংযোজন কৰা হৈছে যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা নকৰে বুলি মন্তব্য কৰিছে সিআইডিৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান তথা এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই ৰহস্য সোমাই পৰিছে জুবিন গাৰ্গৰ মৃত্যুত ৰহস্য সোমাই পৰাৰ বাবে জুবিন গাৰ্গৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহয় বুলি জনাইছে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই অসমৰ পৰা স্থানান্তৰিত হ'ব পাৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সিআইডিৰ ভুলৰ বাবে গোচৰ স্থানান্তৰৰ সম্ভাৱনা সৰ্বোচ্চ ন্যায়ালয়ত আবেদন শ্যামকানু মহন্তৰ 30 সেপ্টেম্বৰত লেখ আবেদন কৰিলে শ্যামকানু মহন্তই অসমৰ পৰা গোচৰটো স্থানান্তৰিত কৰাৰ বাবে আবেদনৰ সম্ভাৱনা অসম চৰকাৰ ডিজিপি সিবিআই এনআই তথা ভাৰত চৰকাৰৰ পক্ষ হিচাপে উল্লেখ 567/15/2025 নম্বৰত ফৌজদাৰী লেখ আবেদন দাখিল উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে শ্যামকানু মহন্ত গ্ৰেপ্তাৰৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত কৰিছিল আবেদন শ্যামকানু মহন্তৰ হৈ আবেদন অধিবক্তা ৰাজ কমলৰ সম্ভৱত আগতীয়াকৈ জামিন বিচাৰি কৰিছিল আবেদন আবেদনত প্ৰতিপক্ষ হিচাপে ৰাখিছে ভাৰত চৰকাৰ অসম চৰকাৰ ডিজিপি এনআইএ আৰু সিবিআই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ফাষ্ট ট্ৰেক আদালতত হ'ব লাগে মৃত্যুৰ পিছত ভৰিৰ ৰং যেহেতু নীলা হৈছিল সেইবাবে ফৰেনসিক ল্যাবৰেটৰীত সকলো পৰীক্ষা হ'ব লাগে দুয়োটা মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট অসমৰ ৰাইজক দিব লাগে বুলি জনাইছে লুৰিন জ্যোতি গগৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাতত পৰা নাই ছিংগাপুৰৰ জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন জুবিন গাৰ্গৰ ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গে ছিংগাপুৰৰ পৰা গৰিমা শইকীয়া গাৰ্গৰ হাতত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দিয়া হৈছে বুলি ব্যাপক প্ৰচাৰ হোৱাৰ পাছতেই এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুত ৰহস্য সোমাই পৰিছে এইবাৰ মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে দুৰ্ঘটনাৰ দিনা সিদ্ধাৰ্থৰ সৈতে কথা পাতিছিল গৰিমা শইকীয়া গাৰ্গে সিদ্ধাৰ্থই কৈছিল জুবিনক সিপিআৰ দি থকা হৈছে মই আচৰিত হৈছিলো কিয়নো জুবিনৰ হাৰ্টৰ প্ৰব্লেম নাছিল সিজাৰ এটেক হলেও 2-3 মিনিটতে সংজ্ঞা ঘূৰাই আহিছিল চিকিৎসকৰ ওচৰলৈ নিয়াৰ কথা সুধিছিল গৰিমা গাৰ্গে তাৰ পাছতেই তেওঁলোকে কাটি দিছিল ফোন এই মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে ৰহস্য আৰু সোমাই পৰিছে আৰু বেছিকৈ ৰহস্য ঘনীভূত হৈছে কাৰণ সেই সময়ত সিদ্ধাৰ্থই একমাত্ৰ জুবিন গাৰ্গৰ লগত আছিল কিন্তু সিদ্ধাৰ্থই জুবিন গাৰ্গৰ মৃত্যুৰ পাছত পলাই ফুৰিছিল এতিয়া তাৰ পাছত এটা কৈ কথা পোহৰলৈ আহিব ধৰিছে সিআইডিয়ে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জেৰা কৰাৰ পাছতেই নতুন ধাৰা 103 সংযোজন কৰিছে 103 সংযোজন কৰা মানে হত্যা কৰা হৈছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি গ্ৰেপ্তাৰ হোৱা সকলক বিনা চৰ্তে মুকলি কৰি দিয়ক এবাৰ এই দাবী
গৌৰৱ গগৈয়ে কৈছে সমগ্ৰ অসমবাসীয়ে বিচাৰিছে জুবিন গাৰ্গৰ হত্যাকাৰীৰ উচিত শাস্তি। কিন্তু তেনে সময়তে জুবিন গাৰ্গৰ ন্যায় বিচাৰি একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল গণতান্ত্ৰিকভাৱে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই সেই প্ৰতিবাদক যুদ্ধলৈ ৰূপান্তৰিত কৰি কেইটামান দল সংগঠনৰ নেতাক জেলত ভৰাই থৈছে। কেনেধৰণৰ কানুন, কেনেধৰণৰ আইন প্ৰশ্ন কৰিছে গৌৰৱ গগৈয়ে কৈছে জুবিন গাৰ্গৰ ন্যায় বিচৰাটো অপৰাধ নহয়। জুবিন গাৰ্গ এটা সত্তা আছিল। জুবিন গাৰ্গ অসমৰ প্ৰত্যেকজন মানুহৰ অন্তৰত আছে আৰু ভৱিষ্যতেও থাকিব। কিন্তু জুবিন গাৰ্গৰ ন্যায় বিচৰাটো অপৰাধ হ'ব নোৱাৰে। জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা সকলৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰি হিমন্ত বিশ্ব শৰ্মাই জেলৰ ভিতৰত সোমাই থৈছে। সেয়া উচিত হোৱা নাই। বিনা চৰ্তে অতি সোনকালে তেওঁলোকক মুকলি কৰি দিবলৈ আহ্বান জনাইছে গৌৰৱ গগৈয়ে। ভাৰত আৰু চীনৰ মাজত 5 বছৰৰ মূৰত আৰম্ভ হ'ব প্ৰত্যক্ষ বিমান সেৱা। 26 অক্টোবৰৰ পৰা ইণ্ডিগোই কলকাতা আৰু গুৱাংজুৰ মাজত আৰম্ভ কৰিব দৈনিক বিমান সেৱা। বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই কথা। 2020 চনৰ পৰা বন্ধ হৈ আছিল ভাৰত আৰু চীনৰ মাজত প্ৰত্যক্ষ বিমান সেৱা। আদৰ্শগত বিৰোধৰ বাবে 5 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া RSSৰ 100 বছৰীয়া জয়ন্তী সমাৰোহত অংশগ্ৰহণ নকৰে কমলতাই গভায়ে। সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ BR গাভাইৰ মাতৃ কমলতাই গাভাইক এই অনুষ্ঠানলৈ RSSে মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছিল। কিন্তু নিমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰে, কাৰণ আদৰ্শগত বিৰোধৰ বাবে 5 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া RSSৰ 100 বছৰীয়া জয়ন্তী সমাৰোহত অংশগ্ৰহণ নকৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ BR গাভাইৰ মাতৃ কমলতাই গাভাই। বিশ্বৰ অন্যতম ধনী অভিনেতা হিচাপে পৰিগণিত হ'ল শ্বাহৰুখ খান। $1.4 বিলিয়ন সম্পত্তিৰে ধনী অভিনেতাৰ তালিকাত ছুপাৰষ্টাৰ শ্বাহৰুখ খান। ভাৰতৰো আটাইতকৈ ধনী অভিনেতা কিং খান। হুৰুন ইণ্ডিয়া ৰিচ লিষ্ট 2025ত প্ৰকাশ পাইছে এই তথ্য। আত্মনিৰ্ভৰশীলতাই আগুৱাই যোৱাৰ একমাত্ৰ পথ। মোদীৰ সুৰতেই সুৰ মিলালে মোহন ভাগৱতে। আত্মনিৰ্ভৰশীলতাই এখন দেশৰ বাবে আগুৱাই যোৱাৰ একমাত্ৰ পথ। সেয়েহে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে দেশৰ জনতাক উদ্দেশ্যি বিদেশী সামগ্ৰী বৰ্জন আৰু থলুৱা সামগ্ৰী ক্ৰয়ৰ আহ্বান জনাইছে। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও একে ধৰণৰ বাৰ্তা দিছিল। এইবাৰ সংঘৰ মুৰব্বীৰ বক্তব্যটো একে ধৰণৰ শুনা গৈছে। মোহন ভাগৱতে লগতে কৈছে পৃথিৱীখন আত্মনিৰ্ভৰশীলতাৰ ওপৰত নিৰ্ভৰশীল। কোনো দেশেই ইখনে সিখনক বাদ দি জীয়াই থাকিব নোৱাৰে। কিন্তু এই আত্মনিৰ্ভৰশীলতাত বাধ্যবাধকতা হিচাপে গণ্য কৰা উচিত নহয়। আমি আত্মনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়িব লাগিব। ইয়াৰ কোনো বিকল্প নাই। নিজক বচাবলৈ মিথ্যাচাৰৰ আশ্ৰয় লৈছিল অমৃত প্ৰভা শেখৰক লৈ আৰু কঠোৰ হ'ব CID। 3 দিনৰ ধাৰাবাহিক জেৰাৰ অন্তত বৃহস্পতিবাৰে নিশা জুবিন গাৰ্গৰ সহযোগী শিল্পী অমৃত প্ৰভা মহন্ত আৰু 4 দিনৰ জেৰাৰ অন্তত বাদ্যযন্ত্ৰী শেখৰ গোস্বামীক গ্ৰেপ্তাৰ কৰিছে CIDয়ে। শেখৰ গোস্বামীয়ে জুবিন গাৰ্গৰ সৈতে উক্ত দিনটোত সাঁতুৰি থকাৰ লগতে অমৃত প্ৰভা মহন্তই এই সমগ্ৰ ঘটনাৰ ভিডিঅ' নিজ মোবাইলত আবদ্ধ কৰিছিল। বৰ্তমান সামাজিক আৰু সংবাদ মাধ্যমত প্ৰচাৰিত হৈ থকা জুবিন গাৰ্গৰ মৃত্যুৰ আগ মুহূৰ্তৰ ভিডিঅ'সমূহ সংগ্ৰহ কৰিছিল অমৃত প্ৰভাই। অভিযোগ উত্থাপিত হৈছে যে এই ভিডিঅ'সমূহ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীক অমৃত প্ৰভাই প্ৰেৰণ কৰাৰ পাছতে খণ্ড খণ্ডকৈ ভিডিঅ'সমূহ ভাইৰেল কৰা হৈছিল। লক্ষণীয়ভাৱে জুবিন গাৰ্গৰ সৈতে সংঘটিত হোৱা অঘটনাটোৰ পাছতে এক প্ৰকাৰৰ আত্মগোপন কৰি মৌন ব্ৰত পালন কৰি আছিল অমৃত প্ৰভাই।
কিন্তু অৱশেষত ছিংগাপুৰলৈ যোৱা লোকসকলৰ নাম ৰাজহুৱা হোৱাৰ পাছতহে চৰ্চালৈ আহে অমৃত প্ৰভাৰ নাম। আনফালে ছিংগাপুৰৰ পৰা উভতি আহিয়েই 2টা দিন নিজা ঘৰত আত্মগোপন কৰি থকাৰ পিছত শেখৰে সংবাদ মাধ্যমৰ আগত বহু তথ্য ৰাজহুৱা কৰিছিল। মেনেজমেণ্টলৈ দুখ ঠেলি দি নিজকে বচোৱাৰ বাবে চাফাই গাইছিল শেখৰে। অৱশেষত 4 দিনৰ জেৰাৰ অন্তত শেখৰক গ্ৰেপ্তাৰ কৰিছে CIDয়ে। তদন্ত যিমানেই আগবাঢ়িছে সিমানেই CIDয়ে বহু বিস্ফোৰক তথ্য আহৰণ কৰিছে। সকলোকে পৃথকে পৃথকে জেৰা চলাইছে CIDয়ে। অমৃত প্ৰভা আৰু শেখৰক পৃথকে পৃথকে জেৰা চলাওঁতে উক্ত দিনাৰ ঘটনাৰ বিৱৰণৰ মিল পোৱা নাই CIDয়ে। আত্মপক্ষ সমৰ্থনত দুয়োগৰাকীয়ে মিথ্যাচাৰৰ যে আশ্ৰয় লৈছে সেই কথাত প্ৰতিয়ন যোৱাৰ পাছতে CIDয়ে দুয়োগৰাকীক গ্ৰেপ্তাৰ কৰে। অমৃত প্ৰভাই সমগ্ৰ ঘটনাৰ ভিডিঅ' তেওঁৰ ফোনত সংগ্ৰহ কৰাৰ পাছতো কি উদ্দেশ্যত খণ্ড খণ্ডকৈ সেইবোৰ সামাজিক মাধ্যমত এৰি দিছিল তাক লৈ CIDয়ে উত্তৰ বিচাৰিছে। জেৰাৰ প্ৰথম দিনটোতে অমৃত প্ৰভাৰ ফোনটো জব্দ কৰিছিল CIDয়ে। বাদ্যযন্ত্ৰী শেখৰে জুবিন গাৰ্গৰ এই সমগ্ৰ ঘটনাৰ পৰা দায় সাৰিবলৈ সংবাদ মাধ্যমৰ আগত দিয়া বক্তব্য তদন্তকাৰী বিষয়াক প্ৰথমেই আহি কিয় অৱগত নকৰিলে সেই সন্দৰ্ভতো সোধপোছ অব্যাহত ৰাখিছে। সংবাদ মাধ্যমৰ আগত পূৰ্বে দিয়া বক্তব্য আৰু CIDৰ আগত দিয়া বক্তব্যৰ মাজত পাৰ্থক্যও ধৰা পেলাইছে তদন্তকাৰী বিষয়াই। গ্ৰেপ্তাৰৰ পাছতো দুয়োগৰাকীক লৈ আৰু কঠোৰ জেৰা চলাব CIDয়ে। 18 ছেপ্টেম্বৰৰ নিশাৰ পাৰ্টিত জুবিন গাৰ্গৰ সৈতে কোন কোন আছিল তাৰ সন্দৰ্ভতো শেখৰক চলাইছে জেৰা। বৃহস্পতিবাৰে শেখৰ আৰু শ্যাম কানুক মুখামুখিকৈ বহুৱাই উক্ত পাৰ্টিৰ সন্দৰ্ভতো দুয়োকে সোধপোছ কৰিছে। এই সকলোবোৰ ঘটনাৰ প্ৰেক্ষাপট অধ্যয়ন কৰি সমগ্ৰ তদন্তটো অধিক ক্ষীপ্ৰ কৰাৰ স্বাৰ্থত দুয়োকে গ্ৰেপ্তাৰ কৰি CIDয়ে তদন্ত অব্যাহত ৰাখিছে। আনহাতে CIDৰ পৃথক পৃথক লকাবত ৰখা শ্যাম কানু আৰু সিদ্ধাৰ্থকো জেৰা অব্যাহত ৰাখিছে। প্ৰাপ্ত তথ্য অনুসৰি লকাবৰ ভিতৰত পৰিয়ালৰ লোকক লগ কৰিবলৈ নিদিয়াৰ বাবে অস্থিৰ হৈ পৰিছে শ্যাম কানু মহন্ত। 6 দিনীয়া জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক। ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত সাগৰত থকা ইয়টখনত দুয়ো উপস্থিত আছিল। তদুপৰি সামাজিক মাধ্যমত কোনো থ্ৰিলাৰ সিৰিজৰ দৰে খণ্ড খণ্ডকৈ প্ৰকাশ পোৱা জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বৰ ভিডিঅ'সমূহো অমৃত প্ৰভাৰ মোবাইলৰে শ্বুট কৰাৰ কথা জেৰাত স্বীকাৰ কৰিছে। শেখৰ আৰু অমৃত প্ৰভাক অসম আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰৰ লগে লগে জুবিনৰ ৰহস্যজনক মৃত্যুৰ গোচৰত নাম সাঙুৰ খোৱা আৰু গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা মুঠ 4 জনলৈ বৃদ্ধি পাইছে। এই কাণ্ডৰ মূল অভিযুক্ত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে। CIDৰ উচ্চ স্তৰীয় সূত্ৰই নিশ্চিত কৰিছে এই তথ্য।